Hello, welcome to our channel Gyan Kailyan. In our previous video, we have studied about the subatomic particles that are present inside an atom, Thomson's atomic model and Rutherford's atomic model. আজিৰ ভিডিঅ'ত আমি ৰাদাৰফৰ্ডৰ এটমিক মডেলৰ লিমিটেশ্যনছৰ পৰা ষ্টাৰ্ট কৰিম কিন্তু তাৰ আগতে মই ৰাদাৰফৰ্ডৰ মডেলৰ এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ বিচাৰিছোঁ ৰাদাৰফৰ্ডে যোনটো এটমিক মডেল দিছিলে তাত তেওঁ এটা নিউক্লিয়াছৰ কথা কৈছিলে যোনটো পজিটিভলি চাৰ্জ থাকে আৰু তাৰ চাইজটো বহুত সৰু হয় আৰু তেওঁ কৈছিল যে ইলেক্ট্ৰনবোৰ কিছুমান চাৰ্কুলাৰ অৰ্বিটত ঘূৰি থাকে আৰু তেওঁ কৈছিল যে ইলেক্ট্ৰনবোৰ কেতিয়াও ষ্টেশ্যনেৰী নহয় ইলেক্ট্ৰনবোৰ ৰৈ নাথাকে তাহাঁতি ঘূৰি থাকে আৰু তাহাঁতি ঘূৰি থকাৰ বাবে কেতিয়াও ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ ভিতৰত আহি সোমাই নাযায় এনে ইলেক্ট্ৰনবোৰটো নিগেটিভলি চাৰ্জ পাৰ্টিকল নিউক্লিয়াছটো পজিটিভলি চাৰ্জড চ' কি হ'ব লাগিছিল যে ইলেক্ট্ৰনবোৰ আহি পজিটিভলি চাৰ্জ নিউক্লিয়াছৰ ভিতৰত সোমাই যাব লাগিছিল মানে নিউক্লিয়াছটো বহুত ষ্ট্ৰং পজিটিভ চাৰ্জ থাকে তাত গতিকে ইলেক্ট্ৰনবোৰক এই পজিটিভ চাৰ্জটো এট্ৰেক্ট কৰিব লাগিছিল খুব জোৰেৰে আৰু ইহঁতি ইলেক্ট্ৰনবোৰ আহি ইয়াত সোমাই যাব লাগিছিল কিন্তু ৰাদাৰফৰ্ডে ক'লে যে ইলেক্ট্ৰনবোৰ কি হয় চাৰ্কুলাৰ পাথত ঘূৰি থাকে আৰু ঘূৰি থকাৰ বাবে তাহাঁতৰ এটা চেণ্ট্ৰিফিউগেল ফ'ৰ্চ থাকে চেণ্ট্ৰিফিউগেল ফ'ৰ্চ মানে হৈছে এটা আউটৱাৰ্ড ফ'ৰ্চ যোনটো এটা মুভিং পাৰ্টিকলৰ ক্ষেত্ৰত চাৰ্কুলাৰ পাথত যেতিয়া এটা পাৰ্টিকল মুভ কৰে তেতিয়া দেখা যায় ফৰ এক্সাম্পল ধৰা আমাৰ ওচৰত এটা ৰছী আছে আৰু এটা শিল আছে আমি শিলটো ৰছীডালৰ এটা মূৰত বান্ধি দিলোঁ ৰছীডালৰ আনটো মূৰ যদি আমি এটা আঙুলিত বান্ধি আমি ঘূৰাই থাকোঁ শিলটো তেতিয়া শিলটো জানো আমাৰ আঙুলিৰ ফালে আহিব কেতিয়াও নাহে শিলটো ঘূৰি থাকিব বহুত স্পীডত আৰু যদি কেনেবাকৈ আমাৰ আঙুলিৰ পৰা সেই ৰছীডালৰ মূৰটো এৰ খাই যায় তেতিয়া শিলটো কি হ'ব উফৰি যাব তাৰমানে কি যে শিলটোৰ এটা আউটৱাৰ্ড ফ'ৰ্চ থাকে সি দূৰলৈ যাবলৈ বিচাৰে আৰু একেধৰণেৰে যোনবোৰ ইলেক্ট্ৰন ঘূৰি থাকে তাহাঁতিও সদায় বাহিৰলৈ ওলাই যাবলৈ বিচাৰে কেতিয়াও এই ভিতৰ ফালে সোমাই আহিবলৈ নিবিচাৰে সেইবাবে নিউক্লিয়াছৰ যোনটো এট্ৰেক্টিভ ফ'ৰ্চ সেইটোক বেলেঞ্চ কৰে ইলেক্ট্ৰনবোৰৰ চেণ্ট্ৰিফিউগেল ফ'ৰ্চে আৰু এইটো কথাও ৰাদাৰফৰ্ডে তেওঁৰ এটমিক মডেলত ডেছক্ৰাইব কৰিছিলে চ' ইয়াত লিখিছোঁ ৰাদাৰফৰ্ড ছাজেষ্টেড ডেট দি ইলেক্ট্ৰনছ আৰ নট ষ্টেশ্যনেৰী বাট দে আৰ ৰিভল্ভিং এৰাউণ্ড দ্য নিউক্লিয়াছ দ্য ছেইম ৱে এজ দ্য প্লেনেটছ ৰিভল্ভ এৰাউণ্ড দ্য ছান Thus, the centrifugal force balances the force of attraction of the nucleus. As a result, the electrons do not fall into the nucleus. Now, Rutherford's model wasn't accepted. I won't say it as the failure of Rutherford's model, but I would rather say it as drawbacks or limitations of Rutherford's model. Rutherfordৰ মডেলটো ওলোৱাৰ সময়তে মেক্সৱেল নামৰ চাইণ্টিষ্ট এজন আছিলে তেওঁ এটা থিয়ৰী দিছিলে তেওঁৰ থিয়ৰীটোক ইলেক্ট্ৰমেগনেটিক থিয়ৰী নামেৰে জনা যায় আৰু তেওঁ থিয়ৰীটোত কৈছিল যে এটা চাৰ্জ পাৰ্টিকলে যেতিয়া চাৰ্কুলাৰ পাথত মুভ কৰে তেতিয়া সেই পাৰ্টিকলটোৱে এনাৰ্জি ৰেডিয়েট কৰে অৰ্থাৎ এনাৰ্জি এৰি দিয়ে এতিয়া ইলেক্ট্ৰন এটা চাৰ্জ পাৰ্টিকল ঠিক আছে এটা ইলেক্ট্ৰনে যেতিয়া এটা চাৰ্কুলাৰ পাথত মুভ কৰিব তেতিয়া কি হ'ব তাৰ এক্সিলাৰেশ্যন হ'ব এক্সিলাৰেশ্যন মানে হৈছে ৰেট অফ চেঞ্জ অফ ভেলচিটি পাৰ ইউনিট টাইম এতিয়া এই চাৰ্কুলাৰ পাথটোত যদি এইটো এটা ইলেক্ট্ৰন হয় এইটো পজিশ্যনত তাৰ ডিৰেকশ্যন হ'ব এইটো ছাইডে এইটো পজিশ্যনত তাৰ ডিৰেকশ্যন হ'ব এইটো ছাইডে আৰু এইটো পজিশ্যনত তাৰ ডিৰেকশ্যন হ'ব এইটো ছাইডে গতিকে বস্তুটোৰ এক্সিলাৰেশ্যন হৈছে আৰু যেতিয়া এক্সিলাৰেশ্যন হয় তেতিয়া চাৰ্জ পাৰ্টিকল এটা এনাৰ্জি ৰেডিয়েট কৰে বুলি মেক্সৱেলে তেওঁৰ থিয়ৰীত কৈছিল কিন্তু এইটো কথা ৰাদাৰফৰ্ডৰ মডেলে এক্সপ্লেইন কৰিব নোৱাৰিলে কিয়নো এনাৰ্জি যদি ইলেক্ট্ৰনবোৰে ৰেডিয়েট কৰি থাকে চ' আল্টিমেটলি কি হ'ব যে এই ভিতৰত থকা পজিটিভ চাৰ্জ অৰ্থাৎ নিউক্লিয়াছৰ ভিতৰত ইলেক্ট্ৰনবোৰ আহি সোমাই যাব অৰ্থাৎ এইবোৰ কলাপছ হৈ যাব চ' ৰাদাৰফৰ্ডছ মডেল কুডন্ট এক্সপ্লেইন দি ষ্টেবিলিটি অফ এন এটম আৰু সেইবাবে ৰাদাৰফৰ্ডৰ মডেলটো একচেপ্ট কৰিব পৰা নাছিল ইয়াত লিখা হৈছে এনি পাৰ্টিকল ইন এ চাৰ্কুলাৰ পাথ উড আণ্ডাৰগ' এক্সিলাৰেশ্যন ডিউৰিং এক্সিলাৰেশ্যন চাৰ্জ পাৰ্টিকলছ উড ৰেডিয়েট এনাৰ্জি Thus, the revolving electron would lose energy and finally fall into the nucleus. Thus, Rutherford's model couldn't explain the stability of an atom. আৰু এইটোৱে হৈছে limitation of Rutherford's model. ৰাদাৰফৰ্ডৰ এটমিক মডেলৰ পিছত বৰ নামৰ এজন চাইণ্টিষ্টে এটা মডেল আগবঢ়াইছিল য'ত তেওঁ ৰাদাৰফৰ্ডৰ এটমিক মডেলে এক্সপ্লেইন কৰিব নোৱাৰা কথাবোৰ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ মডেলটোৰ পষ্টুলেটসমূহ এনেধৰণৰ Only certain special orbits known as discrete orbits of electrons are allowed inside the atom. এতিয়া ৰাদাৰফৰ্ডে কৈছিল যে এটা নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ মুভ কৰে অৰ্বিটত
কিন্তু বৰে ক'লে যে ইলেক্ট্ৰনবোৰ কিছুমান চাৰ্টেন স্পেচিয়েল অৰ্বিটতহে মুভ কৰিব পাৰে, কিছুমান চাৰ্টেন অৰ্বিটত মুভ কৰে আৰু সেইবোৰত মুভ কৰিবলৈহে ইলেক্ট্ৰনবোৰ এলাউড হয়। That is only in such certain orbits electrons are allowed to move. Second point to hold, while revolving in discrete orbits the electrons do not radiate energy. এইটো কথা ৰাদাৰফৰ্ডে কোৱা নাছিল আৰু সেইবাবে তেওঁৰ মডেলটো ফেইল হৈছিল। ইয়াত কোৱা হৈছে যে সেই ডিস্ক্ৰিট অৰ্বিটবোৰত যেতিয়া ইলেক্ট্ৰনবোৰ মুভ কৰে তাহাঁতি এনাৰ্জি ৰেডিয়েট নকৰে আৰু এইটো কথা বৰে ক'লে। সেই চাৰ্টেন অৰ্বিটবোৰত যে যেতিয়া ইলেক্ট্ৰনবোৰ মুভ কৰে তাহাঁতি কি হয় এনাৰ্জি এৰি নিদিয়ে আৰু সেইবাবে তাহাঁতি কলাপছ হৈ নাযায়। গতিকে বৰে এটা এটমৰ ষ্টেবিলিটিটো এক্সপ্লেইন কৰিব পাৰিলে তেওঁৰ এই পষ্টুলেট কেইটাৰ সহায়ত। আৰু যোনবোৰ অৰ্বিটত বা শ্বেলত এই ইলেক্ট্ৰনবোৰ মুভ কৰে তাহাঁতক এনাৰ্জি লেভেলছ বুলিও কোৱা হয়। এতিয়া বৰৰ এটমিক মডেলটো যেতিয়া আগবঢ়াইছিলে তেতিয়া তেওঁ শ্বেলবোৰৰ কথা এনেকৈ কৈছিলে যে ফাৰ্ষ্ট নিউক্লিয়াছৰ ফাৰ্ষ্টৰ শ্বেলটোক কোৱা হ'ব কে শ্বেল, ছেকেণ্ড শ্বেলটোক কোৱা হ'ব এল শ্বেল, তাৰপিছৰটোক কোৱা হ'ব থাৰ্ড শ্বেলটোক কোৱা হ'ব এম শ্বেল আৰু ফ'ৰ্থ শ্বেলটোক কোৱা হ'ব এন শ্বেল এণ্ড ছ' অন। এইটো হৈছে n equals to 1 মানে ফাৰ্ষ্ট শ্বেলটো ফাৰ্ষ্ট এনাৰ্জি লেভেলটো এইটো n equals to 2 তাৰমানে ছেকেণ্ড এনাৰ্জি লেভেল, থাৰ্ড এনাৰ্জি লেভেল এণ্ড ফ'ৰ্থ এনাৰ্জি লেভেল। ইয়াত মই 4লৈকে দিছোঁ আৰু আছে এনাৰ্জি লেভেল 5ও আহিব 6ও আহিব 7ও আহিব তেনেকৈ আৰু মাজত থাকে নিউক্লিয়াছটো যাৰ চাইজটো বহুত সৰু আৰু নিউক্লিয়াছৰ পৰা ফাৰ্ষ্ট শ্বেলটোৰ ডিষ্টেঞ্চটো অলপ বেছি আৰু যিমানেই দূৰলৈ গৈ থাকে সিমানেই ডিষ্টেঞ্চটো কমি কমি গৈ থাকে। ফাৰ্ষ্ট মানে কি এই নিউক্লিয়াছৰ পৰা আমি ফাৰ্ষ্ট শ্বেলটো অকণমান দূৰত থাকিম তাৰপিছৰটো অলপ বেছি দূৰ নহয় আৰু তেনেকৈ ইটোৰ পৰা সিটোৰ মানে কি ডিষ্টেঞ্চটো কমি কমি গৈ থাকিব যিমানেই দূৰলৈ গৈ থাকিব আৰু এইটোৱে হৈছে বৰে যোনটো তেওঁৰ মডেলত দিছিলে এটমিক ষ্ট্ৰাকচাৰ। চ' ফিউ এনাৰ্জি লেভেলছ ইন এন এটম according to Bohr's atomic model. এতিয়া আমি নেক্সট টপিকটো চাওঁ হাউ ইলেক্ট্ৰনছ আৰ ডিষ্ট্ৰিবিউটেড ইন অৰ্বিটছ। আমিতো গম পালোঁ যে নিউক্লিয়াছৰ চাৰিওফালে অৰ্বিট থাকে আৰু সেই অৰ্বিটবোৰত ইলেক্ট্ৰনবোৰে মুভ কৰে। এতিয়া সেই অৰ্বিটবোৰত ইলেক্ট্ৰনবোৰ কেনেকৈ ডিষ্ট্ৰিবিউট হৈ থাকে আমি সেইটো কথা চাওঁ আৰু এইটো জানিবলৈ কেইটামান ৰুল আছে। সেইকেইটা হৈছে মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট ইন এনি শ্বেল ইজ গিভেন বাই দ্য ফৰ্মুলা 2n স্কুৱাৰ ৱেৰ n ইজ দ্য নাম্বাৰ অফ শ্বেল এণ্ড n equals to 1 2 3 ... ফাৰ্ষ্ট শ্বেলটোক আমি n equals to 1 বোলা হয় গতিকে 1ৰ পৰা ষ্টাৰ্ট হ'ব nৰ ভেলুবোৰ আৰু 1 2 3 4 তেনেকৈ গৈ থাকিব আৰু কোনটো শ্বেলত কিমান ইলেক্ট্ৰন থাকিব সেইটো এই ফৰ্মুলাটোৱে দিব 2n স্কুৱাৰ। ইয়াত n হৈছে শ্বেল নম্বৰ 2 গতিকে ফৰ কে শ্বেল কে মানে হৈছে n equals to 1 আমি অলৰেডি চালোঁ এইটো। এতিয়া কে শ্বেলত আমি ইয়াত এনৰ ঠাইত যদি 1 পুট কৰোঁ কি পাম 2 পাম গতিকে নিউক্লিয়াছৰ পিছতে যোনটো ফাৰ্ষ্ট শ্বেল থাকিব সেই শ্বেলটোত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰিব 2টা। তাৰপিছত আহিব এল শ্বেল n equals to 2 তাত মেক্সিমাম থাকিব পাৰিব 8টা ইলেক্ট্ৰন। দেন আহিব এম শ্বেল আৰু তাত মেক্সিমাম থাকিব পাৰিব 18টা ইলেক্ট্ৰন। দেন এন শ্বেল তাত 32টা ইলেক্ট্ৰন আৰু এনেকৈয়ে গৈ থাকিব। ছেকেণ্ড পইণ্টটো হৈছে দি মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন দি আউটাৰমোষ্ট অৰ্বিট মাষ্ট বি 8। এতিয়া যোনটো লাষ্ট অৰ্বিট থাকিব তাত মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান হ'ব পাৰিব 8। এতিয়া ধৰা আমাৰ ওচৰত 4টা অৰ্বিটেই আছে ঠিক আছে, আমাৰ ওচৰত এনেকুৱা এটা এলিমেণ্ট আছে য'ত আমি 4টা অৰ্বিট পাম আৰু সেই ক্ষেত্ৰত এই 4 নম্বৰ ঘৰটোত 4 নম্বৰ যোনটো অৰ্বিট তাত 32টা ইলেক্ট্ৰন সোমাব পাৰে কিন্তু সেইবুলি আমি 32টা তাত দিব নোৱাৰিম বিকজ লাষ্ট শ্বেলটোত যদি কেৱল 4টা যদি শ্বেল থাকে তেতিয়া আমি লাষ্টৰটোত কিমান দিব লাগিব 8টাহে মেক্সিমাম দিব পাৰিম। লাষ্ট শ্বেলটোত সদায় ইলেক্ট্ৰন হ'ব লাগিব 8 যোনটো লাষ্ট শ্বেল তাৰ ভিতৰত তোমাৰ ফাৰ্ষ্টটোত থাকিব 2টা পিছৰটোত 8টা তাৰপিছৰটোত 18 তাৰপিছৰটোত 32 কিন্তু যোনটো লাষ্ট শ্বেল থাকিব তাত মেক্সিমাম হ'ব পাৰিব 8টা। থাৰ্ড পইণ্টটো হৈছে ইলেক্ট্ৰনছ আৰ নট একমোডেটেড ইন আ গিভেন শ্বেল আনলেছ দি ইনাৰ শ্বেলছ আৰ ফিক্সড। যেতিয়ালৈকে ভিতৰৰ শ্বেলবিলাক ফিল আপ নহয় কমপ্লিটলি তেতিয়ালৈকে আমি নেক্সট শ্বেলত ইলেক্ট্ৰন ভৰাব নোৱাৰোঁ। এতিয়া কেইটামান এটমৰ ক্ষেত্ৰত ইলেক্ট্ৰন কেনেকৈ ডিষ্ট্ৰিবিউট হৈ থাকে মই ইয়াত দেখুৱাইছোঁ। তোমালোকৰ বুকত ফাৰ্ষ্ট 18টা এলিমেণ্টৰ চিৰিয়েলি দেখুৱাই দিয়া হৈছে ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যনবোৰ বাট মই ইয়াত গোটেইকেইটা দেখুওৱা নাই, মই কেইটামান এটমেই দেখুৱাইছোঁ আৰু তোমালোকে এইবোৰ আঁকিবলৈ হ'লে এটমিক নাম্বাৰ জানিব লাগিব, এটমবোৰৰ
এটমিক নাম্বাৰ 18 লৈকে এটলিষ্ট তোমালোকে জানিব লাগিব বিকজ তোমালোকৰ বুকত 18 লৈকে দিয়া হৈছে আৰু এটমিক নাম্বাৰ মানে হৈছে নাম্বাৰ অফ প্ৰটনছ প্ৰেজেণ্ট ইন এন এটম চ' নাম্বাৰ অফ প্ৰটন ইজ ইকুৱেলছ টু দ্য নাম্বাৰ অফ ইলেক্ট্ৰন গতিকে আমি ইয়াত ইলেক্ট্ৰন কেইটা আছে জানিব লাগিব তেতিয়াহে আমি তাৰ ডিষ্ট্ৰিবিউশ্যনটো দেখুৱাব পাৰিম নহয় জানো গতিকে এটমিক নাম্বাৰ মানে হৈছে প্ৰটনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যাৰ সমান হয় সেইটো কাৰণে আমি এটমিক নাম্বাৰবোৰ জানিব লাগিব তোমাকে চিৰিয়েলি মনত থৈ দিবা এইকেইটা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম চিলিকন ফছফৰাছ ছালফাৰ ক্লৰিন আৰ্গন এইকেইটা 18টা এলিমেণ্টৰ তোমালোকে চিৰিয়েলি মনত থৈ দিবা দেন এতিয়া প্ৰটনবিলাক নিউক্লিয়াছৰ ভিতৰত থাকে ঠিক আছে এইবোৰ আঁকি দেখুৱাই দিয়া নহয় আমি জাষ্ট ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যনবোৰ দেখুৱাওঁ প্ৰটনবিলাক পজিটিভলি চাৰ্জ থাকে আৰু ইহঁতি নিউক্লিয়াছৰ ভিতৰত থাকে আৰু এই নিউক্লিয়াছৰ ভিতৰতে প্ৰটনখিনি সোমাই থাকে ফাৰ্ষ্ট এটম হৈছে পিৰিয়ডিক টেবুলত হাইড্ৰজেন ইয়াৰ এটমিক নাম্বাৰ 1 গতিকে ইয়াৰ প্ৰটন আছে এটা ইলেক্ট্ৰন আছে এটা গতিকে আমি ইলেক্ট্ৰনটোৰ অকল ডিষ্ট্ৰিবিউশ্যনটো দেখুৱাম প্ৰটনটোতো এই ইয়াৰ ভিতৰতে থাকিব নিউক্লিয়াছৰ ভিতৰত গতিকে আমি এটা শেলে ইয়াত থাকিব ঠিক আছে আৰু ফাৰ্ষ্ট শেলটোত কেইটা ইলেক্ট্ৰন মেক্সিমাম হ'ব পাৰে দুটা গতিকে ইয়াত আমি যেহেতু এটা ইলেক্ট্ৰন আছে গতিকে ইয়াত আমি এই ফাৰ্ষ্ট শেলটোত এটা ইলেক্ট্ৰন দি দিলোঁ দেন ছেকেণ্ড হৈছে হিলিয়াম তাৰ এটমিক নাম্বাৰ হৈছে 2 ফাৰ্ষ্ট শেলটোত মেক্সিমামটো দুটা ইলেক্ট্ৰন সোমাব পাৰে গতিকে ইয়াত কি হৈ গ'ল দুটা ইলেক্ট্ৰন আমি ফাৰ্ষ্ট শেলটোত দি দিলোঁ হিলিয়ামৰ ক্ষেত্ৰত তাৰপিছৰটো হ'ল লিথিয়ামৰ এটমিক নাম্বাৰ 3 এতিয়া এইটো আমি কেনেকৈ আঁকিম চ' ফাৰ্ষ্ট শেলটোত মেক্সিমাম সোমাব পাৰে দুটা ইলেক্ট্ৰন আমি তাতকৈ বেছি দিব নোৱাৰোঁ গতিকে লিথিয়ামৰ ক্ষেত্ৰত আৰু এটা শেল আমি আঁকিব লাগিব ফাৰ্ষ্ট শেলটোত দুটা ইলেক্ট্ৰন থাকিব তাৰ পিছৰ শেলটোত এটা ইলেক্ট্ৰন থাকিব মেক্সিমাম থাকিব পাৰে ছেকেণ্ড শেলত 8টা কিন্তু এতিয়া যিহেতু এটা ইলেক্ট্ৰনে বাকী থাকিলেগৈ গতিকে ইয়াত আমি অকল এটাই দিম ইয়াত দুটা সোমাই গ'ল মেক্সিমাম দুটা সোমাব পাৰে তাৰ পিছৰটোত এটা আৰু এইটো কোৱা হয় ইলেক্ট্ৰনিক কনফিগুৰেশ্যন ঠিক আছে 2,1 বুলি যে লিখিছোঁ এইবোৰ আমি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন বুলি কোৱা হয় লিথিয়ামৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন হৈছে 2,1 গতিকে এইটো লিথিয়ামৰ ক্ষেত্ৰত হ'ল আৰু লিথিয়ামৰ পিছতেই আহিব বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ঠিক আছে আৰু প্ৰত্যেকটোৰ ক্ষেত্ৰত এটমিক নাম্বাৰ 1 কে বাঢ়ি যাব গতিকে ইলেক্ট্ৰনৰ সংখ্যাও এটা এটাকৈ বাঢ়ি যাব বেৰিলিয়ামৰ ক্ষেত্ৰত ইয়াত আৰু এটা ইলেক্ট্ৰন সোমাব বৰনৰ ক্ষেত্ৰত আৰু এটা সোমাব তেনেকৈ হ'ব মই ইয়াত চিধা ফ্ল'ৰিনটো দেখুৱাইছোঁ ফ্ল'ৰিনৰ এটমিক নাম্বাৰ হৈছে 9 গতিকে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন হ'ব 2,7 ঠিক আছে ফাৰ্ষ্টটোততো দুটাই সোমাব পাৰে গতিকে 2 তাৰ পিছৰ শেলটোত মেক্সিমাম সোমাব পাৰে 8টা এতিয়া দুটা যদি আমি ইয়াত দিলোঁ এটমিক নাম্বাৰ 9 গতিকে কেইটা বাকী থাকিলে 7টা গতিকে আমি এই ছেকেণ্ড শেলটোত 7টা ইলেক্ট্ৰন ভৰাই দিলোঁ এই গোটেইকেইটা 7টা আৰু গোটেইকেইটা মিলি হৈ গ'ল 9টা ইলেক্ট্ৰন তাৰপিছত আহিলে নিয়নটোৰ এটমিক নাম্বাৰ হৈছে 10 ইয়াৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কিমান হ'ব 2,8 মানে ফাৰ্ষ্টটোত সোমাব দুটা বাকী কেইটা থাকিলে 8টা এই যোনটো ছেকেণ্ড শেল সেইটোত 8টা সোমাই যাব ঠিক আছে দেন আমি আঁকিছোঁ ছডিয়ামৰ এটমিক নাম্বাৰ হৈছে 11 ইয়াৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো কি হ'ব চোৱা ফাৰ্ষ্টৰ শেলটোত সোমাব দুটা তাৰ পিছৰ শেলটোত সোমাব 8টা বিকজ মেক্সিমাম 8টাই সোমাব পাৰে আৰু যোনটো বাকী থাকি গ'ল সেইটো তাৰ পিছৰ শেল এটা আকৌ ফৰ্ম হ'ব আৰু তাত সোমাব ইয়াত আমি আৰু এই ছেকেণ্ড শেলটোতে আমি এইটো ইলেক্ট্ৰন দিব নোৱাৰোঁ বিকজ মেক্সিমাম কেইটা সোমাব পাৰে 8টা যোনটো বাকী থাকি গ'ল তাৰ কাৰণে আৰু এটা শেল লাগিব আৰু এই পিছৰ শেলটোত আনটো ইলেক্ট্ৰন সোমাই যায় আৰু এইটোৱে হৈছে ছডিয়ামৰ ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যন আৰু ছডিয়ামৰ পিছত আহিব মেগনেছিয়াম এলুমিনিয়াম চিলিকন ফছফৰাছ ছালফাৰ আৰু প্ৰত্যেকটোতে এটা এটাকৈ ইলেক্ট্ৰন বাঢ়ি গৈ থাকিব মই ইয়াত আঁকিছোঁ তাৰপিছত ক্লৰিনৰ এটমিক নাম্বাৰ 17 ইয়াৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কি হ'ব ফাৰ্ষ্ট শেলটোত সোমাব দুটা পিছৰ শেলটোত 8টা তাৰ পিছত 7টা বাকী থাকিলে সেইটো থাৰ্ড শেলত সোমাব গতিকে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন 2,8,7 ফাৰ্ষ্ট শেলটোত আমি দিছোঁ দুটা তাৰ পিছৰ শেলটোত দিছোঁ 8টা তাৰ পিছৰ শেলটোত 7টা তাৰপিছতে আহিলে আৰ্গনৰ এটমিক নাম্বাৰ হৈছে 18 গতিকে ইয়াত কি হ'ব ফাৰ্ষ্ট শেলটোত সোমাব দুটা তাৰ পিছৰ শেলটোত 8টা সোমাব পাৰে 8টা সোমাব তাৰ পিছৰ শেলটোত 8টা বাকী থাকিছিলে গতিকে গোটেই 8টা এই থাৰ্ড শেলটোত সোমাই যাব আৰু এনেকৈ ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যনবোৰ দেখুওৱা হয়